নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকলৈকে পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম। আজি আমি আপোনালোকৰ বাবে দুখীয়া ঘৰৰ অতিথি হৈ আহিল ধনী বান্ধৱী নামৰ আমাৰ কাহিনীটিৰ অন্তিম তথা দ্বিতীয়টি খণ্ড লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। হেৰা, এই ইমান দামী গাড়ী এখন ৰখাইছেহি যে আমাৰ ঘৰৰ সন্মুখত কোন আহিল আকৌ? আমাৰ ঘৰলৈতো এনেকে গাড়ী লৈ কোনো নাহে। আজি আকৌ কোন আহিল? কোনোবা বেলেগৰ ঘৰলৈ অহা মানুহ চাগে। কিবা ঠিকনা সুধিবলৈ ৰখিছে হপাই। যাওকচোন যাওক, আপুনি ওলাই যাওক। তাৰপিছতে পৰিণীতাৰ শহুৱেক বাহিৰলৈ ওলাই গ'ল আৰু এইফালে নিহাৰিকা গাড়ীৰ পৰা নামি আহিল আৰু আহি তেখেতক দেখি তাই প্ৰশ্ন কৰিলে, নমস্কাৰ বৰ্তা, মোৰ নাম নিহাৰিকা। মই মানে এইটো প্ৰণীতাৰ ঘৰ হয়নে বাৰু? হয় হয়, প্ৰণীতা আমাৰ বোৱাৰী আকৌ। তাৰমানে তুমি বোৱাৰীক বিচাৰি আহিছা? অঁ বৰ্তা, মই তাইৰ খুবেই ভাল বান্ধৱী। ভাবিলোঁ আজি তাইৰ ঘৰৰ পৰা তাইক এবাৰ লগ কৰি আহোঁ বুলি, সেই বুলি আহিলোঁ। তাই বাৰু ঘৰতে আছেনে? আছে আছে আছে, বোৱাৰী আছে। আহাচোন আহা, তুমি ভিতৰলৈ আহা। তেনেকৈ নিহাৰিকা ভিতৰলৈ আহিল। আহি তাই প্ৰণীতাৰ শাহুৱেকৰ লগতো চা চিনাকি হ'ল। তাৰপিছতে প্ৰণীতাৰ শাহুৱেকে পাকঘৰত সোমাই থকা প্ৰণীতাক গৈ খবৰটো দিলেগৈ যে তাইৰ বেষ্ট ফ্ৰেণ্ড নিহাৰিকা আহিছে। খবৰটো শুনি যেন প্ৰণীতা একেবাৰে আচৰিত হৈ পৰিল। কি? নিহাৰিকা আহিছে? এনেকৈ হঠাতে? তাই তাৰমানে মা, বলক বাহিৰলৈ বলকচোন। সেই বুলি কৈয়ে প্ৰণীতা যেন এক প্ৰকাৰ পাকঘৰৰ পৰা দৌৰ মাৰি অহা দি আহিল বাহিৰলৈ। আহি বাহিৰৰ ৰুমত নিহাৰিকাক দেখি তাইৰ মনটো খুবেই বেছি ভাল লাগিল। আচলতে তাইৰ মৰমৰ বান্ধৱী নিহাৰিকাক চাব বিচাৰি আছিল, কিন্তু তাইৰ এই দুখীয়া ঘৰখনলৈ তাইক মাতি তাই লাজ পাব লাগিব বুলিয়ে অতদিনে মতা নাছিল। আজি অতদিনৰ পিছত নিহাৰিকাক দেখা পাই সঁচাই তাইৰ মনটো যেন একেবাৰে খুবেই বেছি ভাল লাগি গ'ল। প্ৰণীতা, ছাৰপ্ৰাইজ! কেনেকুৱা লাগিল মোৰ ছাৰপ্ৰাইজটো? আজি তোক মই খবৰ নিদিয়াকৈ তোৰ ঘৰ ওলালোহি। তোলৈ যে মই ইমান মনত পৰিছিল নহয়, বহুত বেছি মিছ কৰিছিলোঁ তোক। সেইটো কাৰণে তোক খবৰ নিদিয়াকৈ আজি আহি গ'লোঁ তোৰ ওচৰলৈ। মোৰো নিহাৰিকা, তোলৈ বহুত মনত পৰি আছিল। তোক আজি সঁচাই ইমান দিনৰ মূৰত দেখি বহুত বেছি ভাল লাগিছে। আহচোন, তই মোৰ ৰুমলৈকে আহ, তাতে বহিবি। পিছে আমাৰ ঘৰখনটো দেখিলিয়ে, কেনেকুৱা অৱস্থা। তোক বহিবলৈ দিবলৈ ভাল চোফা এখনটো বাদে ভাল চকী এখনো নাই। গতিকে এনেকৈ চলি আছোঁ আৰু মই। হ'ব দে, মই তোৰ ঘৰত কি আছে কি নাই এইবোৰ চাবলৈ অহা নাই নহয়। মই তোৰ খবৰ ল'বলৈহে আহিছোঁ। আৰু তোৰ এই নতুন পৰিয়ালটোৰ লগত চিনাকি হ'বলৈ আহিছোঁ। বৰ্তা বৰমাৰ লগত চিনাকি হ'লোঁ, খুবেই ভাল লাগিল। পিছে ভিনদেউ নাই নেকি ঘৰত? এখেত নাই, অকণমান ওলাই গৈছে। তই মোৰ ৰুমতে বহিবি। তই বগৈ, মই তোলৈ চাহ বনাওঁগৈ। অঁ, তুমি এই বোৱাৰীৰ ৰুমতে বহাগৈ। আমাৰ ঘৰ এনেকুৱাই আৰু। প্ৰণীতাই ঠিকেই কৈছে। তোমাৰ কথা অৱশ্যে তাই কৈ থাকে বাৰু, নিহাৰিকা বুলি। শুনিছোঁ তোমালোকৰ ঘৰটো আৰু বহুত বেছি ধনী। গতিকে আমাৰ ঘৰলৈ আৰু আহিছা এতিয়া, এনেকৈ বহিব মেলিব লাগিব আৰু য'তে। বৰমা কি যে কয়, কিয় এনেকৈ কৈছে বাৰু? ধনী দুখীয়া এইবোৰ একো কথাই নহয়। মুঠতে মানুহৰ মনটোহে ভাল হ'ব লাগে। আৰু ইয়ালৈ আহি সঁচাই মোৰ খুব বেছি ভাল লাগিছে। আপোনালোকৰ কথা বতৰা ব্যৱহাৰ পাতি ইমান বেছি ভাল, একেবাৰে আপোন যেন লাগি গৈছে। তাৰপিছতে নিহাৰিকাক প্ৰণীতাই নিজৰ ৰুমলৈ লৈ গ'ল। নিহাৰিকা, এইটোৱেই মোৰ ৰুম। চাচোন, মোৰ অৱস্থা সেই মাৰ ঘৰত যেনেকুৱা আছিল এতিয়াও সেই ঠিক একেই থাকি গ'ল। এতিয়া ক'বলৈ গ'লে আৰু বেছি বেয়াহে হ'ল। দেখিছনে, মোৰ ৰুমটোত বিচনা এখনো নাই, আনকি মাটিতে এনেকৈ বিচনা পাৰি শুবলগীয়া হৈছে। আমাৰ ঘৰৰ অৱস্থাটো জানই, মোৰ লগতো একো দিয়াই নাছিল বস্তু। এওঁলোকৰ ঘৰটো সেই একেই। মাহঁতৰ ৰুমতে সেই পুৰণি বিচনা এখন আছে, সিমানেই আৰু। তই এতিয়া আহিছ যেতিয়া এনেকৈ আৰু
হ'ব দে, মই অহাৰ পৰা কিনো কথাবোৰ কৈ আছ বাৰু তই প্ৰণীতা। মই জানো তোৰ ঘৰটো চাবলৈ আহিছোঁ, মই তোকহে চাবলৈ আহিছোঁ। আৰু হ'ব দে, মই মাটিতে বহিম। সেই বুলি কৈ নিহাৰিকাই প্ৰণীতাই মাটিতে পাৰি থোৱা বিচনাখনতে বহিলগৈ। তাৰপিছতে প্ৰণীতা পাকঘৰলৈ আহিল। এতিয়া বান্ধৱীয়েকক কি খুৱাব, কি কৰিব তাক লৈ প্ৰণীতা যেন চিন্তাত পৰিল। তেনেকুৱাতে তাই গিৰিয়েকো আহি ঘৰ পালেহি। অৱশ্যে গিৰিয়েকে কিবা কাম পায়নি তাকে বিচাৰি গৈছিল। হীৰা, তোমাৰ বান্ধৱীগৰাকী আহিছে হেনো আজি? খবৰ নিদিয়াকৈ আহিল তাৰমানে। ক'ত আছে এতিয়া? আছে, তাই আমাৰ ৰুমতে আছে। তাতেই বহিবলৈ দিছোঁ। মাটিতেই বহিছে আৰু। চাওকচোন এতিয়া কি কৰোঁ বাৰু, তাইক কি খুৱাওঁ বাৰু? আপোনাৰ হাতত দুটকামান হ'ব নেকি যেনে তেনে বজাৰখিনি কৰিবলৈ? তাই এতিয়া প্ৰথম আহিছে আমাৰ ঘৰলৈ, কিবা এটাতো মাছ মাংস আনি খুৱাবই লাগিব। আপুনি যেনে তেনে ক'ৰবাৰ পৰা যোগাৰ কৰকচোন। চাহৰ লগত দিবলৈও কিবা মিঠাই এটা লৈ আহিব, আৰু মাছ বা মাংস যি জোৰে পইচাৰে তাকে অকণমান আনিব। হ'ব দিয়া ৰ'বা, মোৰ পকেটত যেইকেইটকা আছে মই আনিম বাৰু, তুমি চিন্তা নকৰিবা। মই হাতকৈ বজাৰৰ পৰা আহোঁগৈ, কিন্তু তাৰ আগতে তই বান্ধৱীগৰাকীৰ লগত চিনাকি হৈ লওঁনি, নহ'লে আকৌ কথাটো বেয়া হ'ব নহয়। তাৰপিছতে গৈ নিহাৰিকাৰ লগত প্ৰণীতাই গিৰিয়েকক চিনাকি কৰাই দিলে। চা চিনাকি হৈ তেওঁ পুনৰ বজাৰলৈ বুলি ওলাই গ'ল, আলহীৰ বাবে যি পাৰে তাক আনিবলৈ। কিছুতেই পিছতে তেওঁ বজাৰলৈ ওলাই গ'ল, আৰু বজাৰৰ পৰা তেওঁ আলহীৰ বাবে মিঠাই, মাছ, মাংস সকলোবোৰ যোগাৰ কৰিলে। আৰু তাৰে প্ৰণীতাই ধুনীয়াকৈ বনাই মেলি বান্ধৱীয়েকক খাবলৈ দিলে। মজিয়াতে বহি নিহাৰিকাই যেন খুবেই তৃপ্তিৰে সকলোবোৰ খালে। তাৰপিছতে কিছু সময় প্ৰণীতাৰ লগত পাৰ কৰি আবেলিলৈ নিহাৰিকা ঘৰলৈ যাবলৈ ওলাল। ঠিক সেই সময়তে ডাঙৰ ধুমুহা এজাক আহিল। ধুমুহা মানে খুবেই বেছি ডাঙৰ ধুমুহা, বতাহ, বৰষুণ, মেঘৰ গাজনি, বিজুলী সকলোবোৰ। গতিকে বতৰ ইমান বেয়া হোৱাৰ বাবে প্ৰণীতাৰ শাহুৱেক, শহুৱেক আৰু গিৰিয়েকে নিহাৰিকাক সেইদিনাখন ঘৰলৈ যাব নালাগে বুলি ক'লে। যেন তেন ৰাতিটো সিহঁতৰ ঘৰতে থাকিবলৈ ক'লে। আৰু নিহাৰিকাই ভাবিলে গ'লে ৰাস্তাত বিপদ হ'ব পাৰে, তাতে তাই অকলে গাড়ী লৈ আহিছে। গতিকে তাইও ঘৰলৈ ফোন কৰি জনালে যে আজি ৰাতি তাই প্ৰণীতাহঁতৰ ঘৰতে থাকিব। কিন্তু প্ৰণীতা আকৌ চিন্তাত পৰিল, এতিয়া নিশাটো বান্ধৱীয়েকক তাই শুৱাব ক'ত? বিচনা বুলিবলৈতো নায়েই, শাহুৱেক শহুৱেকৰ পুৰণি বিচনা এখন আছে তেওঁলোকৰ ৰুমত। এতিয়া তাই বাৰু বান্ধৱীয়েকক ক'ত শুবলৈ দিব? তাইক বাৰু ৰখালে ভালেই কৰিলে। এই বতাহ বৰষুণত তাই যোৱা হ'লেও চিন্তাহে লাগি থাকিলেহেঁতেন মোৰ। কিন্তু এতিয়া তাইক শুবলৈ ক'ত দিওঁ বাৰু কওকচোন? আমাৰ ৰুমততো বিচনা চিচনা নায়েই। মাহঁতৰ পুৰণি বিচনা এখন আছে, তাকো মা দেউতাৰ। এতিয়া তাইক আলহী মানুহজনীক মাতি থ'বলৈ কেনেকৈ দিওঁ বাৰু? বোৱাৰী, তুমি চিন্তা কৰিব নালাগে। তুমি এটা কাম কৰা, এই আমাৰ বিচনাখনতে তাইক শুবলৈ দিয়া। নতুন তোমাৰ বাকচত বিচনা চাদৰ আছে নহয়, নতুন বিচনা চাদৰ এখন আৰু এই গাৰুটোতো হেৰি এটা লগাই দিয়া। তাতে শুবলৈ দিবা তাইক। এই আলহী ছোৱালীজনীক মাতি থ'বলৈ দিব নালাগে দেই। প্ৰণীতায়ো তাকে ঠিক কৰিলে যে শাহুৱেক শহুৱেকৰ বিচনাখনতেই আজি বান্ধৱীয়েকক শুবলৈ দিব। সেই বুলি কৈয়ে নতুন বিচনা চাদৰ এখন পাৰি উলিয়াই তাই বান্ধৱীয়েকক তাতে শুবলৈ বুলি ক'লে। কিন্তু প্ৰণীতা, এইখনতো তই বৰ্তা বৰমাৰ বিচনা বুলিহে কৈছিলি, মোক ইয়াত শুবলৈ দি কৈছ যে? মই ইয়াত হ'লে বৰ্তা বৰমাক ক'ত শুব? মাহঁত আজি মাটিতে শুব দে, তই ইয়াত শু। মই মাহঁতক ধুনীয়াকৈ মাটিতে বিচনা পাৰি দিম, তই চিন্তা কৰিব নালাগে। এই দেজনী, বলিয়া হ'লি নেকি বাৰু? মই বিচনাত শুম আৰু বৰ্তা বৰমাক মোৰ কাৰণে মাটিত শুবলৈ দিম? নালাগে নালাগে, তই বৰ্তা বৰমাৰ বিচনাখনত মোক শুবলৈ দিব নালাগে। মই ইয়াত নুশু দেই, বৰ্তা বৰমাকে শুবলৈ কওঁ। মই এটা কাম কৰোঁ, মই মাটিতে শুই যাম। তই আৰু মই মাটিত শুই যাম, আৰু ভিনদেউক বেলেগ ক'ৰবাত পাৰি দিবি আজিৰ কাৰণে। এনেও তোৰ লগত মই বহুত বেছি কথা পাতিবলগীয়া আছে। গতিকে আজি দুয়োজনী আমি একেলগে মাটিত বিচনা পাৰি শুম, আৰু গোটেই ৰাতিটো কথা পাতিয়ে কটাম। প্ৰণীতাই নিহাৰিকাক বিচনাতে শুবলৈ জোৰ কৰিছিল যদিও তাই কোনো কাৰণতে নুশুনিলে। তাই মুঠতে আজি মাটিতে হ'ব বান্ধৱীয়েকৰ লগত। সেই বুলি কৈ তাই মাটিতে শুবলৈ আহিল, আৰু বহু ৰাতিলৈকে দুয়োজনে কথা পাতি থাকিল। আৰু সেই সকলোবোৰ কথাৰ মাজতে প্ৰণীতাই তাইক নিজৰ দুখৰ কথাও ক'লে যে গিৰিয়েকৰ কাম গ'ল, গতিকে চলিবলৈ কিমান তাইৰ অসুবিধা হৈছে সকলোবোৰ। তেনেকৈ ৰাতিপুৱাল। পিছদিনাখন ৰাতিপুৱাই নিহাৰিকা ঘৰলৈ যাবলৈ ওলাল। তেনেকুৱাতে তাই প্ৰণীতা আৰু গিৰিয়েকক উদ্দেশ্যি এটা ভাল খবৰ ক'লে, আৰু খবৰটো হ'ল, প্ৰণীতা আৰু ভিনদেউ, আপোনালোকলৈ খবৰ এটা আছে। খবৰ মানে
আমাৰ এখেতে নতুনকৈ অফিচ এটা আৰম্ভ কৰিছে আৰু সেই অফিচটোৰ বাবে তেখেতক এজন মেনেজাৰ লাগে। অৱশ্যে তেওঁ তাৰ বাবে মানুহ বিচাৰিয়ে ফুৰিছিল বাৰু, কিন্তু উপযুক্ত মানুহ বিচাৰি পোৱা নাছিল। সেয়েহে কালি মোক ৰাতি প্ৰণীতাই ক'লে যে আপোনাৰ আগৰ কামটো বোলে গুচি গ'ল হেনো। গতিকে মই এখেতক ফোন কৰি ক'লোঁ আৰু এখেতে আপোনাকে তেখেতৰ নতুন অফিচটোৰ মেনেজাৰ হিচাপে নিযুক্তি কৰিছে। কওক ভিনদেউ, কৰিবনে বাৰু আপুনি এই কামটো? আৰু আপুনি থকা মেলা একো চিন্তা কৰিবলগীয়া নাই। এখেতৰ কোম্পানীৰ ফালৰ পৰা আপোনাক থকা মেলা সকলোবিলাক সুবিধা দিব। আৰু অকল আপোনাকে নহয়, প্ৰণীতা, বৰ্তা, বৰ্মাক আপুনি লগতে লৈ যাব পাৰিব। কোম্পানীৰ ফালৰ পৰা খুবেই ধুনীয়া ডাঙৰ ঘৰ দিয়া হ'ব। এখেতে আপোনাক পৰহিৰ পৰাই জইন কৰিবলৈ মাতিছে। কওক ভিনদেউ, কৰিবনে বাৰু কামটো? নিহাৰিকাৰ অফাৰটো শুনি প্ৰণীতাৰ গিৰিয়েক আৰু প্ৰণীতা যেন খুবেই বেছি সুখী হ'ল। অৱশেষত ইমান ডাঙৰ চিন্তা এটা দূৰ হ'ল। কামটো যোৱাৰ পিছত নতুন কাম এটা বিচাৰি কিমান যে তেওঁ হাবাথুৰি খাইছিল, আৰু এতিয়া নিহাৰিকা অহাৰ বাবে তেওঁ ইমান ভাল কাম এটা পাবলৈ সক্ষম হ'ল। আৰু প্ৰণীতাই বুজি উঠিল যে সঁচা বন্ধুত্বত ধনী দুখীয়া এইবোৰ মাত্ৰ এটা এটা শব্দহে। সঁচা বন্ধুত্বত এইবোৰে কেতিয়াও প্ৰভাৱ পেলাব নোৱাৰে। যদিও তাই নিহাৰিকাক দুখীয়া বুলি নিজৰ ঘৰলৈ মাতিবলৈ লাজ কৰিছিল, কিন্তু নিহাৰিকাই সিহঁতৰ ঘৰলৈ আহি এনে একো অনুভৱ নকৰিলে। তাই ইয়ালৈ আহি খুবেই বেছি সুখীহে হ'ল। প্ৰণীতাৰ শাহুৱেক শহুৱেককো তাই খুবেই আপোন যেন অনুভৱ হ'ল, আৰু তাই বুজাই দিলে যে ধনী দুখীয়া বুলি একো কথা নাই। আচলতে ইয়ালৈ আহি তাই বহুত বেছি ধনী মানুহৰ ঘৰলৈ গৈ নোপোৱা সুখো যেন অনুভৱ কৰিব পাৰিলে। সকলোবোৰ ইমান ভাল, ইমান আপোন, তাইতো কৈ পেলালে। বৰ্তাক বৰমাকক তাই একেবাৰে নিজৰ মাক দেউতাকৰ দৰে লাগিছে। হয়তো আজি ধনী মানুহে ঘৰলৈ গ'লেও তাই ইমানখিনি সুখ অনুভৱ নকৰিলেহেঁতেন, যিখিনি সুখ অনুভৱ তাই আজি দুখীয়া প্ৰণীতাৰ ঘৰলৈ আহি পালে। প্ৰণীতাই বুজি পালে, ঠিকেই, ধনী দুখীয়া বুলি একো কথা নাই, সঁচা বন্ধুত্ব সদায় এনেকৈ অটুট থাকে। আৰু তাৰপিছতে প্ৰণীতাৰ গিৰিয়েকে গৈ নতুন কামটো জইন কৰিলে, আৰু লগতে প্ৰণীতা আৰু মাক দেউতাককো টাউনৰ কোম্পানীৰ ফালৰ পৰা দিয়া ধুনীয়া ঘৰটোলৈ লৈ গ'ল। আৰু প্ৰণীতাৰ জীৱনৰ অভাৱ অনাটনবোৰ লাহে লাহে দূৰ হ'বলৈ আৰম্ভ কৰিলে। তেনেহ'লে বাৰু আমাৰ কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল লাগিলে তেন্তে প্লিজ এটা লাইক আৰু কমেণ্ট কৰি দিব। আৰু যদি আপোনালোকে আমাৰ চেনেলটো নতুন, আজি প্ৰথম আহিছে আমাৰ চেনেলটোলৈ, তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তেন্তে লগ পাম পুনৰ এটা নতুন আৰু ধুনীয়া কাহিনীৰ সৈতে। তেতিয়ালৈকে বাই বাই।